এফালে অধ্যাপিকা গীতাশ্ৰী তামুলীৰ পক্ষত শিক্ষাৰ্থী, আনফালে অখিল গগৈ পত্নীৰ নিযুক্তিক লৈ সাহকীয় পক্ষৰ ৰাজনীতি অব্যাহত। বি বৰুৱা মহাবিদ্যালয়ত নিযুক্তিৰ সময়ত অনিয়মৰ আশ্ৰয় লৈছিল অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে। অবৈধভাৱে নিযুক্তি লোৱাৰ প্ৰসংগ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়ত মৌন হৈ নাথাকিল শিক্ষাৰ্থী। শনিবাৰে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি দিলে শ্লোগান, শিক্ষকক সন্মান কৰিবলৈ শিকক, মুখ্যমন্ত্ৰীৰ দৰে গৰ্বিত আসনৰ মৰ্যাদা ৰাখক ডাঙৰীয়া, আমি গীতাশ্ৰী বাইদেউৰ পক্ষত আছো। এনেবোৰ মন্তব্যৰে মুখ্যমন্ত্ৰীৰ স্থিতিৰ বিৰোধিতা বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ। আমাৰ চৰকাৰখনৰ লগত একো নাই, আমাৰ শত্ৰুতা একো নাই, ব্যক্তিগত শত্ৰুতা কাৰো লগত একো নাই। আমাৰ কথাটো হ'ল কি, মানে যিটো কলেজখনক বেয়াকৈ কৰিছে বা মেমক বেয়া কৰিছে, কলেজখন বেয়াকৈ কৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পক্ষত থিয় দি সামাজিক মাধ্যম যোগে গীতাশ্ৰী তামুলীৰ অৰ্হতা আৰু যোগ্যতা সম্পৰ্কত প্ৰশ্ন উত্থাপন বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ। গীতাশ্ৰী বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল, মই বৰ সৰুৰ পৰা তেখেতক পাইছোঁ, মেট্ৰিক পাছ কৰাৰ পৰা তেখেতক লগ পাইছোঁ। বাইদেউ পঢ়াত অত্যন্ত চিৰিয়াছ তেওঁক দেখিছোঁ, কিন্তু কথা হ'ল যে তেখেতৰ যি বি বৰুৱা কলেজৰ অধ্যাপক হিচাপে দিয়া ইণ্টাৰভিউৰ সময়ত তেখেত ডক্টৰেট ডিগ্ৰী লোৱা নাছিলে, তেখেতৰ এমফিল নাছিলে, PhD নাছিলে। দ্বিতীয়তে তেখেতৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল দ্বিতীয় বিভাগৰ, যিকেইটা বিষয় যিকোনো মহাবিদ্যালয়ত সাক্ষাৎকাৰত মূল্যায়নৰ সময়ত গুৰুত্ব সহকাৰে লোৱা হয়। গীতাশ্ৰী তামুলীৰ মেধা আৰু প্ৰজ্ঞাৰ পক্ষত একাংশ, আনফালে বি বৰুৱা মহাবিদ্যালয়ত নিযুক্তিৰ সময়ত অবৈধ পন্থা অৱলম্বনৰ অভিযোগ সৰুপথাৰৰ বিধায়কগৰাকীৰ। লগতে বিধায়ক অখিল গগৈয়ে পত্নীৰ যোগ্যতাৰ পক্ষত আগবঢ়োৱা তথ্যক ভুল আখ্যা। দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়াই যোৱাকালি কোৱা শুনিছোঁ যে গীতাশ্ৰী বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকৰ গ'ল্ড মেডেলিষ্ট। এইটো গোকাত মিছা কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ'ল্ড মেডেল দিয়া প্ৰক্ৰিয়াটো 2021 চনৰ বৰ্ষৰ পৰা আৰম্ভ কৰিছে আৰু 23 চনৰ কনভকেশ্যনত প্ৰথমবাৰৰ কাৰণে দিছে। কিন্তু বাইদেউ যিহেতু 92-91ৰ ষ্টুডেণ্ট আছিলে গ্ৰেজুৱেশ্যনৰ, গতিকে বাইদেউৰ দিনত কোনো গ'ল্ড মেডেলৰ কথা নাছিল। তদন্ত যিহেতু হ'বলৈ গৈছে, তদন্ত হওক, তদন্তত ওলাই পৰিব। কিন্তু কোনো এনেকুৱা নহয় যে এটা স্পৰ্শ কৰিব নোৱাৰা মেধা শক্তিৰ গৰাকী আৰু তেওঁৰ বিষয়ে কোনো আলোচনা নহ'ব, এনেকুৱা কোনো ধৰণৰ কথা হ'ব নোৱাৰে। যিকোনো বিষয়ত অভিযোগ আহিব পাৰে, অভিযোগ আলোচনা হ'ব পাৰে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।